বৰতলা থানত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে নিৰ্বাচিত হৈ বৰতলা থানত গুৰুজনাৰ শ্ৰীচৰণত সেৱা কৰি আশীৰ্বাদ ল'লে গৌৰৱ গগৈ। আজি এই কাৰ্যসূচীত বিপুল সঁহাৰি জনালে স্থানীয় কংগ্ৰেছ কৰ্মী তথা স্থানীয় ৰাইজে। বৰতলাৰ ৰায়ডঙীয়া ভোমোৰাগুৰি শান্তিজান বজাৰ আদি স্থানত নেতাগৰাকীক সম্বৰ্ধনা জনাই কংগ্ৰেছ কৰ্মী তথা স্থানীয় ৰাইজে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক আজিৰ এই যাত্ৰাত সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰোজ লীনা তুৰ্কী, সাংসদ ৰকিবুল হুছেইন, বিধায়ক আসিফ আমনি পৰা, নওগাঁ জিলা কংগ্ৰেছৰ সম্পাদক ৰাইহান চৌধুৰীৰ লগতে কংগ্ৰেছৰ নেতা কৰ্মী তথা স্থানীয় ৰাইজ। ক'বলগীয়া আজিও যোৱাকালিও ধন্যবাদ জ্ঞাপন কৰিছো, আজিও ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া তেওঁহে 10 ছেপ্টেম্বৰলৈকে মন ব্ৰত ল'বলৈ বিচাৰে, আমাৰ একো চিন্তা নাই, আমি আমাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা থাকিম। 4গৰাকীৰ ভিতৰত আপোনাৰ 3গৰাকী বিদেশী বুলি কৈছে, মানে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা যেতিয়া আমি নৈতিকতাৰ কথাবোৰ শুনো অলপ হাঁহি লাগে। মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনসাধাৰণক নৈতিকতাৰ পাঠ পঢ়াব, মানে তেওঁৰ ইতিহাস সকলোৱে জানে। সেইকাৰণে নৈতিকতাৰ চাৰ্টিফিকেট আমাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মোকো নহয়, কোনো অসমীয়া মানুহজনকে নালাগে। কি কৰিছে আজি পুৱাৰ ভাগত দেখা গৈছে যে যি নগৰ যি বেয়া প্ৰচয় আছিলে আৰু সেয়া ফালি পেলোৱা দেখা গৈছে বা আঁতৰাই নিয়া দেখা গৈছে, কি ক'ব? মই আগতে কৈছো হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ ভয়ত এতিয়া তস্তমান। এতিয়া ৰাইজৰ অন্তৰৰ পৰাটো আৰু আপোনাৰ পোষ্টাৰ ফালিব নোৱাৰে, গছত লগাই থকা পোষ্টাৰখন ফালিছে। এই কথাবিলাক অন্যায় হৈছে, অন্যায় ৰাজত্ব চলিছে। এই অন্যায় ৰাজত্বৰ বিৰুদ্ধেই ৰাইজে ন্যায় বিচাৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখত দেখিছে এটা শান্তি, আৰু সেইকাৰণেই আজি আপোনালোকে ৰাইজে স্বতঃস্ফূৰ্তভাৱে বৰষুণ নেওচি ৰাতি 2টা বজালৈকে আজি ৰাইজ ওলাই আহিছে। গৌৰৱ গগৈক দেখি আজি তেওঁ ভয়ত তস্ত্ৰমান, আৰু সেইকাৰণে এতিয়া পোষ্টাৰ ফালিছে। ৰাইজৰ অন্তৰৰ পৰাটো পোষ্টাৰটো ফালিবলৈ নোৱাৰে নহয়। আজি গৌৰৱ গগৈ মুখখনত ৰাইজে শান্তি দেখিছে, ৰাইজ ওলাই আহিছে ৰাতি 2টা বজালৈকে। মই ৰাজনৈতিক দীঘলীয়া এটা জীৱনত ৰাতি 2টা বজালৈকে সকলো জাতি জনগোষ্ঠীৰ মানুহ এনেকে স্বতঃস্ফূৰ্তভাৱে ওলাই অহাটো আমি দেখা নাই। আজি ৰাইজৰ অন্তৰত আজি গৌৰৱ গগৈ ডাঙৰীয়া সোমাই পৰিছে, কংগ্ৰেছ সোমাই পৰিছে, আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া বাহিৰৰ পোষ্টাৰখন ফালিব পাৰে, ৰাইজৰ অন্তৰৰ পোষ্টাৰখন ফালিব নোৱাৰে। যোৱাকালি এটা তেওঁ কৈছে যে আপুনি তেখেতক ধন্যবাদ জনাইছিল, ধন্যবাদৰ প্ৰতিক্ৰিয়া হিচাপে তেওঁ কৈছে যে 10 ছেপ্টেম্বৰ তেওঁ